নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলো আপোনাৰ মিষ্টাৰ সিং দেৱিক চেনেলত স্বাগতম জনাইছোঁ যিসকলে ফেচবুকত চাইছে তেখেতসকলক ৱেলকাম জনাইছোঁ আৰু গাইজ এতিয়া বৰ্তমান আছোঁ আমি সকলোৱে বাইপাছত আৰু একদম যিহেতু আজি চানডে সেইকাৰণে ঠাণ্ডে বনাবলৈ কাৰণে আহিছোঁ এতিয়া বৰ্তমান বাইপাছত আৰু টেকেলি পিঠা বনাইছোঁ। টেকেলি পিঠা ভাপত দিয়া তো গাইজ প্ৰচেছৰ মই বাৰু নেদেখাওঁ নহ'লে আপোনালোকে ঘৰতে বনাই খাব আজি টেকেলি পিঠা খাব মন গৈছে তাকে টেকেলি পিঠা এয়া খাম। ঘৰত বনোৱা টেষ্টটোৱে বেলেগ নহয় নে গাইজ? বেয়া এক্সেলেটৰ নমাইছে গাইজ যদি খাই আছে ধুনীয়াকৈ পাতিছে তত পাতিছে নিজে পাতি নিজে মানে মিছা এটা কৰি যেনেবা মোৰে অকল পকৰা আছে কাম কৰে গান গুণগুণাব দিছোঁ মই বহুত ধুনীয়া গান গাই আগতে মানে গাইছিলে মানে কি গাভৰু টাইমত কলেজত তাৰপিছত এতিয়া অলপমান গাবলৈ দিছোঁ আপোনালোকৰ মাজত গোবিন্দ এটা গীত ভাল লগা আমাৰ ঘৰত এনেকুৱা ধৰণৰ টেলেণ্ট থকা মানুহ ভৰি পৰি আছে নাচাই হওক গোৱাই হওক বজোৱাই হওক এটা কথা হ'ল ইয়াতে মানে আহিলোঁ পিঠা খাম বুলি এতিয়া পিঠা বনোৱা যন্ত্ৰ পাতিয়ে লৈ নাহিলে এতিয়া খা বাপেকে তো গাইজ সিহঁতি বনোৱা পিঠাটো খাবলৈ হৈ গ'ল মানে এতিয়া বৰ্তমান চবেই ইফালে বহি আছে দেখিছে একদম মই এতিয়া আহিছোঁ এইটো ৰুমত আছিলোঁ দুটা ৰুম মানে আমাৰ ইয়াত এইটো বনোৱা পিঠাটো বা বেলেগ ইমানে দোকান দিব পাৰিবি দেখোন ৰাস্তাত বহি পেলাই বহি লৈ লৈছে এটা হাতত খাই চাওঁ গাই শিকাইছে ক'ব লাগে বোলে তো গাইজ এতিয়া বৰ্তমান বাইপাছত মই ঘৰলৈ গৈ আছোঁ আৰু ইমান ধুনীয়া লোকেশ্যন আৰু এইফালে আমাৰ বেটাই গাড়ী চলাই আছে পেপেট কবা পেপেট কৰ বঢ়িয়া আহি ঘৰ পাওঁ মানে বতৰ পৰা হ'ল আন্ধাৰ এতিয়া হয়তো বৰষুণ দিব পাৰে আজি ৰাতি ৱাও গাইজ চাওক না ইমান মজা লাগিছে বহুত দিন হ'ল মানে ড্ৰোন চ্ৰোন একো উৰুৱা নাই কাৰণ টাইম পোৱা নাই আৰু বেটেৰীটো চাৰ্জ নাছিলে তো ভাবিছোঁ আজি ড্ৰোনটো অলপ উৰাও আপোনালোককো দেখুৱাওঁ আমাৰ ঘৰৰ লোকেশ্যন বা আমাৰ ঘৰৰ কাষত কেনেধৰণৰ কি মানে ধুনীয়া পৰিৱেশবোৰ দেখাওঁ বুলি ভাবিছোঁ তো বেটেৰী চাৰ্জ কিমান আছে চাই লওঁ এটা অকল ফুল আছে এইটো লৈ লৈছোঁ বহুত দিন উৰুৱা নাই গাইজ পাহৰিয়ে থাকিলোঁ নেকি নাজানো Sinking in, I know this feels right. Catching a crazy love moving through me like a wildfire. দেখিলে আপোনালোকে ইমান ধুনীয়া লাগিলে ওপৰৰ পৰা তো আৰু মইনা কলিজাই তাৰ পৰা আহি এতিয়া বৰ্তমান কাপোৰ চাপোৰ শুকাই আছে যিহেতু এতিয়া ৰ'দ ওলাইছে পিছবেলা টাইমত পূৰা ধুনীয়াকৈ কাপোৰ চাপোৰ শুকাই আছে 2 hours later আৰু গাইজ এবাৰ নহয় দুবাৰকৈ গা ধুব লগা হ'ল ইমান গৰম পৰিছে মানে তো বাইপাছত এবাৰ ধুলোঁ আকৌ ঘৰত আহি পেলাই আকৌ এবাৰ ধুই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ গাইজ আৰু ঘৰ এতিয়া বৰ্তমান অকলে আছোঁ মইনা কলিজা অকল গৈছে মাৰ্কেটত ঘৰৰ লাগতিয়াল বস্তু কেইটামান আনিবলৈ পঠাইছোঁ দেউতা আছে যিহেতু সুবিধা হৈছে যাবলৈ কাৰণে তো সিহঁতি গৈছে টাউনত
তাৰপিছতে যিহেতু বাবুৱে এখোজ দুখোজকৈ দিবলৈ আৰম্ভ কৰিছে, তো সেইকাৰণে মানে বাবুৱে নপৰক মানে চকা থকা কিবা এটা দিবলৈ কৈছোঁ, যাতে এইটো ধৰি পেলাই অকণমান খোজকাঢ়ি যাতে ষ্ট্ৰং হৈ পেলাই নিজে খোজকাঢ়িব পাৰে। তো সেইকাৰণে বস্তুটো আনিবলৈ পঠাইছোঁ। যিহেতু মই অকণমান ফিজিকেলি ফিট নহয়, তো সেইকাৰণে মানুহে সন্দেহ কৰে যে তাৰ ল'ৰাটো বা তাৰ সন্তানটো এনেকুৱা নেকি বুলি। তো মই তেখেতসকলক যিসকলে এনেকৈ ভাবে, তো তেখেতসকলক ক'ব বিচাৰিছোঁ যে মোৰ ল'ৰা চব মানে চব ফিট আৰু একো তাত মানে অবজেকশ্যন ধৰিবলৈ বা সন্দেহ কৰিব লগা একো নাই তাৰ তাত। মই যিহেতু বাপেক হিচাপে মই বেছিকৈ জানো, তো সেইকাৰণে আপোনালোকৰ আগত কৈছোঁ। হয়তো এদিন দুদিন দেৰিও হয়, চব ল'ৰাই যে 1 বছৰ হ'লেই যে খোজকাঢ়িব সেইটো কথা নহয়। বাবুৱে মানে ইয়াত ধৰিব, বিচনাত ধৰিব, চকীত ধৰিব, গ্ৰিলত ধৰিব, মানে এনেকুৱাই দুষ্ট কৰি থাকে ন, ৰাতিপুৱাৰ পৰা গধূলিলৈ ইমানেই দুষ্ট কৰি থাকে। তো সেইকাৰণে যিহেতু আইতাকেও ভৰি অপাৰেশ্যন কৰি থোৱা, তো সেইকাৰণে আইতাকৰ বহুত মানে কষ্ট হয়। তো সেইকাৰণে বস্তুটো চাব দিছোঁ যাতে এই অকলে খোজকাঢ়িবলৈ কাৰণে পাৰে আৰু। তো সেইকাৰণে সেই বস্তুটো বা এতিয়া পাইছেনে নে নাজানো। তো সেয়াই আপোনালোকক আজি মই ক্লিয়াৰিফিকেশ্যন দিছোঁ। আমাৰ বাবুৱে মানে জন্মৰ ডেটতকৈ মানে বহুত আগতে জন্ম লাভ হৈছে মানে। তো গাইজ ধুনীয়াকৈ এতিয়া খাব লৈছোঁ সন্ধিয়া চাহ, আৰু এতিয়া আহিলে আৰু অৰ্ণৱৰ কাৰণে ধুনীয়া এটা ঠেলি লৈ যাবৰ কাৰণে আনিলে আৰু না ভাই বাবা। ঐ তই গালি আনিলি? অঁ তই গালি পাৰ্টি নিদিয়? আৰু গাইজ এইটোৱেই বাবু ভাগৰ জীৱনৰ আটাইতকৈ দামী গিফ্ট। ধুনীয়াকৈ ইয়াতে বিভিন্ন ধৰণৰ মানে চাউণ্ড আছে। ইয়াতে গান আছে, ৰাইমছ আছে। তো গাইজ এতিয়া মই বাবুৰ ইয়াতে কিবা এটা বজাম। তো গাইজ মানে এইটো পকালেও আৱাজ এটা দিয়ে। তাৰপিছতে বহুত ধুনীয়া ফেচিলিটি, আৰু পিছফালে কিবা লিখিবও পাৰে। তো গাইজ তাৰপিছতে আমি বাবু মই খেলি আছো না বা আমি খেলিছো। বলিয়া 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 বলিয়া। আৰু গাইজ অলৰেডি ভাত পানী খাই আজৰি সকলোৱে। তাৰপিছতে বাবুৱে খোজকাঢ়ি মানে ভাগৰ লাগিলে, যিহেতু অকণমানকৈ খোজকাঢ়িব লৈছে। তো সেইকাৰণে বস্তু ভাগ আনি দিলোঁ। আৰু তাৰ লাইফত দামী গিফ্ট বুলিবলৈ মানে এইটোৱেই। ইয়াতে খোজকাঢ়ি শিকি আৰু ষ্ট্ৰংলি খোজকাঢ়িব পাৰিব অকলে, সেই ভাবি দিলোঁ। তাৰপিছতে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'বোৰ চাই কমেণ্ট এটা নকৰাকৈ গুচি যায়। তো এইফালে মাহঁতেও আছে। গাইজ ক'ৰ পৰা চাই আছে কমেণ্ট কৰি দিব। আৰু যিসকলে ইউটিউবত
চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ফেচবুকত যিসকলে চাই আছে ফ'ল' এটা কৰি দিব ঠিক আছে বাই বাই আপোনালোকৰ মাজত ভিডিঅ'টো এডিটিং কৰি এৰি দিলোঁ আপোনালোকে চাই আছে কেনে পালে জনাবলৈ নাপাহৰিব